বৃহস্পতি আৰু চন্দ্ৰৰ সংমিশ্ৰণত শক্তিশালী গজকেশৰী ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে। বৃহস্পতি চন্দ্ৰৰ মিলনত গঠিত হ'ব শক্তিশালী গজকেশৰী ৰাজযোগ। এই গজকেশৰী ৰাজযোগৰ ফলত বিশেষভাৱে তিনিটাকৈ ৰাশিৰ সৌভাগ্য আহিব, সমৃদ্ধি আহিব বুলি কোৱা হৈছে। জানোৱা হওক বিশেষ এই গজকেশৰী ৰাজযোগত কোন কোন ৰাশি লাভৱান্বিত হ'ব পাৰে, নিজৰ জীৱনত জীৱন ধাৰণ শৈলী উন্নীত হ'ব পাৰে, যিসকলৰ অৰ্থনৈতিক ব্যৱস্থা অসুবিধাত আছে সেই অৰ্থনৈতিক ব্যৱস্থা কি ধৰণে উত্থান কৰিব পাৰি সবিশেষ লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাব। আশা কৰিছোঁ আপোনালোকৰ যিকেইটা বিশেষ ৰাশিৰ কথা কোৱা হ'ব, এইকেইটা ৰাশিৰ বাহিৰেও আন ব্যক্তিসকলৰ যি বৃহস্পতি চন্দ্ৰগ্ৰহৰ লগত জড়িত সেইসকল ব্যক্তিৰো নিশ্চয়কৈ ফলাফল পাব, কিবা এটা লৈ যাব পাৰিব এই ভিডিঅ'টোৰ পৰা। বিশেষভাৱে একাধিক ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চমৎকাৰী প্ৰভাৱ, চমৎকাৰী ফলাফল। 18 মে দিনাখন 18 মে তাৰিখে মিথুন ৰাশিত প্ৰৱেশ কৰিছে চন্দ্ৰগ্ৰহ। 18 মে তাৰিখে মিথুন ৰাশিত চন্দ্ৰগ্ৰহৰ প্ৰৱেশ। ইতিমধ্যে মিথুন ৰাশিত অৱস্থান কৰিছে বৃহস্পতি গ্ৰহ। গতিকে চন্দ্ৰ বৃহস্পতিৰ সংযোগত 18 মে তাৰিখৰ দিনা সৃষ্টি হৈছে চমৎকাৰী যোগ, সেয়াই হৈছে গজকেশৰী ৰাজযোগ। বিশেষভাৱে জেঠ মাহ হৈছে এইবাৰ মল মাহ বা অধিক মাহ। অধিক মাহ মল মাহ এইবাৰ জেঠ মাহটো, আৰু এই মল মাহত গঠিত হোৱা গজকেশৰী ৰাজযোগক অতিকৈ বিৰল, অতিকৈ চমৎকাৰী, সৌভাগ্যশালী, শক্তিশালী এক ৰাজযোগৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। গতিকে এই বিৰল অন্যতম বিশেষ ৰাজযোগে আপোনাক কি ধৰণে প্ৰভাৱ পেলাব, প্ৰত্যেকটো ৰাজযোগেই ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। কেতিয়াবা যদি বেয়া ফল, কেতিয়াবা ভাল ফলাফলো দিয়ে। গতিকে বিশেষভাৱে উপকৃত হ'ব লগা মই ৰাশিকেইটাৰ কথা আপোনালোকক জনাম। যিহেতু মল মাহত সৃষ্টি হোৱা, অধিক মাহত সৃষ্টি হোৱা এই জেঠ মাহ যিহেতু মল মাহ, অধিক মাহ, এই মল মাহৰ সময়ত অতিকৈ বিৰল গজকেশৰী ৰাজযোগৰ সৃষ্টি হৈছে বহু বছৰৰ অন্তত। আৰু এই জেঠ মাহত সৃষ্টি হোৱা গজকেশৰী ৰাজযোগ সৰ্বতোকৈ প্ৰভাৱশালী বুলি ক'ব পাৰি, সকলোতকৈ শক্তিশালী বুলি ক'ব পাৰি। নিশ্চয়কৈ উন্নত ভৱিষ্যতৰ ফালে আপোনাক লৈ যাব পৰা ক্ষমতা এই ৰাজযোগৰ আছে। সৌভাগ্যশালী ৰাশিৰ কথা কোৱাৰ পূৰ্বে আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে আপোনাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, KMS এষ্ট্ৰলজি, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু আপোনালোকৰ জানিবলগীয়া কিবা কথা থাকিলে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। বিশেষভাৱে এই জেঠ মাহটো, সম্পূৰ্ণ জেঠৰ মাহটোত যি দিবলগীয়া বৰঙণি, এই দিবলগীয়া বৰঙণিৰ ক্ষেত্ৰত কিছু হ্ৰাস কৰা হৈছে, আৰু জন্মগোষ্ঠী, জন্মকুণ্ডলী ইত্যাদি চোৱাৰ বাবেও যি বৰঙণি আছিল সেই বৰঙণি হ্ৰাস কৰা হৈছে। আপোনালোকে চাই ল'ব পাৰে। ভাগ্যশালী ৰাশিৰ তালিকাত যদি আমি ক'ব বিচাৰোঁ, প্ৰথম ভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গজকেশৰী ৰাজযোগ সকলোতকৈ অধিক, সকলোতকৈ সুন্দৰ, নিশ্চয়কৈ এক ফলদায়ী ৰাজযোগ হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ বাবে। কাৰণ গজকেশৰী ৰাজযোগৰ প্ৰভাৱ আপোনাৰ ৰাশিতে সকলোতকৈ স্পষ্ট আৰু সকলোতকৈ উল্লেখযোগ্য কৰ্ম কৰিব মিথুন ৰাশিত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই যুগটো আপোনাৰ ৰাশিত গঠিত হোৱাৰ বাবে, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিত গঠিত হোৱাৰ বাবে ডাঙৰ ডাঙৰ প্ৰভাৱ, ডাঙৰ ডাঙৰ পৰিৱৰ্তন, ইতিবাচক ফলাফল, ইতিবাচক পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। এই ফলাফলে আপোনাক অধিকতকৈও অধিক সৰ্বাধিক ফলাফল দিব পাৰে। কৰ্ম কৰা প্ৰয়োজন, সেই কৰ্মৰ ফল নিশ্চয়কৈ ফলাফল আপোনালোকৰ ভাল হ'বই। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন নতুন সুযোগ আপোনালোকৰ সৃষ্টি হ'ব। যিসকলে দীৰ্ঘদিন ধৰি প্ৰতিযোগিতামূলক পৰীক্ষা
নিযুক্তি পৰীক্ষা বাছনি পৰীক্ষা ইত্যাদি প্ৰস্তুতি কৰি আছিল তেওঁলোকৰ বাবে সৰ্বাত্মক এক যোগ বুলি ক'ব পাৰি সৰ্বাত্মক ভাগ্যফল মনৰ বাঞ্ছিত ফলাফল মনে বিচৰা কৰ্মৰ ফলাফল আপোনালোকৰ আহিব অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ হ'ব পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰিব পাৰিব নিজকে আৰু বিশেষভাৱে বিনিয়োগৰ ক্ষেত্ৰত সুফল আহিব বুলি কোৱা হৈছে দাম্পত্য জীৱনত সুফল আহিব বুলি কোৱা হৈছে পাৰিবাৰিক সম্পৰ্কত প্ৰীতি সম্প্ৰীতি থাকিব সুসম্পৰ্ক গঢ়ি উঠিব বন্ধু বান্ধৱ আধ্যাত্মিক পৰিৱেশত থাকিব পাৰিব এক সংযোগ যি এক সংযোগ সেই সংযোগে আপোনাক কিন্তু বন্ধু বান্ধৱৰ লগতেই হওক ইষ্ট মিত্ৰৰ লগতেই হওক আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব এয়াই হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল ভাগ্যশালী ৰাশি 2 দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ একাদশ ঘৰত অৱস্থান কৰিছে বৃহস্পতি আৰু চন্দ্ৰ আৰু বৃহস্পতি একাদশ ঘৰত অৱস্থান কৰাৰ লগে লগে গছ কেকৰি ৰাজযোগ আপোনালোকৰ ইনকামৰ স্থান একাদশ ঘৰত গতিকে ইনকামৰ স্থানত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে সুফল অতিকে প্ৰভাৱান্বিত কৰিব পৰা বিশেষ ৰাজযোগ সৃষ্টি হ'ব হৈছে আৰু এই সৃষ্টি হোৱা 18 মে তাৰিখে সৃষ্টি হোৱা এই ৰাজযোগে আপোনালোকক কিন্তু চমৎকাৰী প্ৰভাৱ বহু দিনলৈকে দিব গতিকে আৰম্ভণি কিন্তু এই আৰম্ভণি আপোনালোকে যদি ভালদৰে লৈ যাব পাৰে সুন্দৰকৈ লৈ যাব পাৰে সৰ্বাধিক ফলাফল আপোনালোকৰ বাবে নিশ্চয়কৈ আছে বিশেষভাৱে ক'বলৈ গ'লে যিসকল শিক্ষাৰ্থী বিভিন্ন ধৰণৰ বিদ্যা আহৰণৰ লগত জড়িত হৈ আছে শিক্ষাৰ্থীসকলৰ পঢ়া শুনা বিভিন্ন ধৰণৰ মানসিক চিন্তা অশান্তি যদি কোনো ক্ষেত্ৰত আছিল পঢ়া শুনাত সেই অশান্তি নিশ্চয়কৈ দূৰ হ'ব পঢ়া শুনাত অগ্ৰগতি কৰিব পাৰিব উজ্জ্বল ভৱিষ্যত দেখিবলৈ পোৱা যায় এই গছ কেকৰি ৰাজযোগে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব উল্লেখযোগ্য সম্ভাৱনা আছে সফলতা লাভৰ বিশেষভাৱে অৰ্থনৈতিক প্ৰাপ্তি অৰ্থনৈতিক সুযোগ নতুন ৰাস্তা আপোনালোকে পাব ইনকামৰ স্থানত গছ কেকৰি ৰাজযোগৰ বাবে গছ কেকৰি ৰাজযোগৰ ফলত আপোনালোকৰ এক স্বস্তিৰ নিশ্বাস আহিব বুলি কোৱা হৈছে যদিহে বিভিন্ন সময়ত বহু সময়ত অৰ্থনৈতিক অৱস্থাই আপোনাক জুৰুলা কৰি আছিলে সেই জুৰুলা কৰা অৱস্থাৰ পৰা পৰিত্ৰাণৰ উপায় কিন্তু এইখিনি সময়তে পাব পেছাগত কাৰণতেই হওক বা যিকোনো কাৰণতেই নহওক বাহিৰা দেশ বিদেশ ভ্ৰমণ বা বিভিন্ন ক্ষেত্ৰত বহিৰাজ্য ভ্ৰমণ ইত্যাদি আপোনালোকক কিন্তু আনন্দ দিব বুলি কোৱা হৈছে অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি কোৱা হৈছে চাকৰি প্ৰাপ্তিৰ যুগ আছে এইখিনি সময়ত কৰ্ম প্ৰাপ্তিৰ যুগ আছে নতুন কৰ্ম লাভৰ সন্ধান বা নতুন কৰ্ম সন্ধান আপোনালোকে পাব বুলি কোৱা হৈছে নতুন কৰ্ম লাভৰ যুগ সৃষ্টি হৈছে গছ কেকৰি ৰাজযোগৰ বাবে কৰ্মক্ষেত্ৰত পদমৰ্যাদা পাব বুলি কোৱা হৈছে কৰ্মক্ষেত্ৰত নিশ্চয়কৈ নিজক আগবঢ়াই লৈ যাব বুলি কোৱা হৈছে নিজৰ জীৱনত বিভিন্ন ধৰণৰ সুসম্পৰ্ক আহিব বুলি কোৱা হৈছে নতুন সুসম্পৰ্ক আহিব যি সম্পৰ্কই আপোনালোকক পৰৱৰ্তী সময়ত আগুৱাই লৈ যাব আনন্দপূৰ্ণ মুহূৰ্ত যথেষ্ট সময় আপোনালোকে পাব মানসিক অশান্তিত যিসকলে ভুগি আছিল মানসিক অশান্তিৰ পৰাও হাত সাৰিব পাৰিব এয়াই হৈছে গছ কেকৰি ৰাজযোগৰ ফলাফল গছ কেকৰি ৰাজযোগ যেহেতু বৃহস্পতি আৰু চন্দ্ৰই একেলগে সুন্দৰ সুযোগ দিছে বৃহস্পতি গ্ৰহ শুভ চন্দ্ৰ গ্ৰহ শুভ এই দুই শুভ গ্ৰহে আপোনালোকক শূন্যৰ পৰা বহু পৰ্যন্ত উন্নতি অগ্ৰগতিৰ ফালে লৈ যাব পাৰে সিংহ ৰাশিৰ ৰাশিফল এয়া আছিল মীন ৰাশিলৈ আহিছোঁ মীন ৰাশি হৈছে 3 নম্বৰ ভাগ্যশালী ৰাশি মীন ৰাশি তৃতীয় ভাগ্যশালী ৰাশি গজ কেকৰি ৰাজযোগৰ ফলত মীন ৰাশিৰ জাতক জাতিকাসকলৰ 18 মে তাৰিখৰ পৰা আপোনালোকৰ ইনকাম বাঢ়িব বুলি কোৱা হৈছে স্বাস্থ্য সুন্দৰ হ'ব বুলি কোৱা হৈছে আৰাম বৃদ্ধি পাব বুলি কোৱা হৈছে ইয়াৰ লগতে বৃদ্ধি পাব অৰ্থনৈতিক ব্যৱস্থা পৰিপূৰ্ণ হ'ব বুলি কোৱা হৈছে অৰ্থনৈতিক ক্ষেত্ৰ চতুৰ্থ ঘৰত অৰ্থাৎ বন্ধুৰ স্থানত আপোনালোকৰ এই গজ কেকৰি ৰাজযোগ সৃষ্টি হৈছে যাৰ বাবে ইষ্ট মিত্ৰ বন্ধু বান্ধৱ ইত্যাদিৰ জৰিয়তে আপোনালোকৰ উন্নতি আহিব বুলি কোৱা হৈছে সুখ আহিব সান্নিধ্য আহিব পাৰিবাৰিক শান্তি সম্প্ৰীতিৰ পৰিৱেশ ভাতৃসদৃশ ব্যক্তি বিভিন্ন ধৰণৰ আপোনালোকৰ ভাতৃ ভগ্নী সমন্বিতে পৰিয়ালৰ সৈতে একাত্মকভাৱে আগবাঢ়িব পাৰিব নিশ্চয়কৈ আপোনাৰ চিন্তাৰ সুন্দৰ উত্থান হ'ব বুলি কোৱা হৈছে বিশেষভাৱে অৰ্থনৈতিক সংকটৰ পৰা মুক্তি পাব বুলি কোৱা হৈছে যিবোৰ অসুবিধা আপোনালোকৰ আছিল সেই অসুবিধা লাহে লাহে নোহোৱা হৈ যাব বুলি কোৱা হৈছে বিশেষভাৱে
এই পৰিৱৰ্তনত এই বিশেষ ৰাজযোগে আপোনালোকৰ জীৱনত চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি লৈ আহিব, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি লৈ আহিব, পদমৰ্যাদা পাব, সমাজত নিশ্চয়কৈ স্থান মান ইত্যাদি পাব। ইয়াৰ লগতে পাব কৰ্মজীৱনত ইতিবাচক ফলাফল। সন্মানে কিন্তু বহু ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা দিয়ে। কেতিয়াবা কেতিয়াবা যিসকল ব্যক্তিয়ে চিন্তা কৰে যে সন্মানৰ কোনো মূল্য নাই, আজিকালি টকা পইচাৰহে মূল্য, গতিকে টকা পইচাৰ মূল্যটোতো থাকেই, তাৰ লগতে কিন্তু সন্মানৰো যথেষ্ট প্ৰয়োজন আছে। গতিকে সেই সন্মান বৃহস্পতি গ্ৰহই দিব মীন ৰাশি। সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ, মা কামাখ্যাৰ ওচৰত প্ৰণিপাত জনাইছোঁ যাতে সকলোৰে সুন্দৰ হয়, মনৰ বাঞ্ছা ইচ্ছা আকাংক্ষা ইত্যাদি সিদ্ধি লাভ কৰি সকলোৰে বাবে সুন্দৰ ভৱিষ্যত কৰি দিয়ে। জয় মা কামাখ্যা।